অসমলৈ সুনাম কঢ়িয়াই আনিলে বকৰ কন্যা ইলিনা ৰাভাই। বকৰ কালিয়াবৰী পাঠশালা কঠৰ স্বপন ৰাভা আৰু কবিতা ৰাভাৰ কনিষ্ঠা কন্যা ইলিনা ৰাভা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচ্চ খেলৰ মহিলা শাখাৰ 56 কেজিৰ উত্তৰাখণ্ডৰ দেহৰাদুনত অনুষ্ঠিত হোৱা 38তম ৰাষ্ট্ৰীয় খেলত ইলিনা ৰাভাই ব্ৰঞ্জৰ পদক লাভ কৰে। উচ্চ খেলৰ মহিলা 56 কেজিৰ তলৰ চান্দা শাখাৰ মুক্ত যুদ্ধত হিমাচল প্ৰদেশক হৰুৱাই তৃতীয় স্থান লাভ কৰে ইলিনাই। দিন হাজিৰা কৰি পোহপাল দিয়া দৰিদ্ৰ পৰিয়ালৰ সন্তানে আজি বকো অঞ্চলৰ লগতে অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। নিউজ ডেস্ক DN24 নিউজ। নমস্কাৰ, মোৰ শ্ৰী স্বপন ৰাভা আৰু মোৰ ছোৱালীটোৰ নাম হ'ল আপোনাৰ ইলিনা ৰাভা। ক'ত খেলিব গৈছিলে, কি খেলা আছিল? উচু বুলি কয়, মানে তেওঁ খেলিব গৈছিল উত্তৰাখণ্ড। কি গেম আছিল এইটো উচু ৰাষ্ট্ৰীয় পৰ্যায়। হয়, কি পালে? এইটো আপোনাৰ ব্ৰঞ্জ পাইছে, ব্ৰঞ্জ মেডেল। কেতিয়া আহিব? তাই অহাকালি আহি পাব চাগে ৰাতিপুৱা। ক'ত প্ৰশিক্ষণ ক'ত লৈছিলে? প্ৰশিক্ষণটো আপোনাৰ প্ৰথম আমাৰ বকোতে লৈছিলোঁ, আমাৰ সুভাষ গোহাৰি। তেওঁৰ তত্বাৱধানত মানে তেওঁ আগবাঢ়ি গ'ল। তাৰপিছতে আপোনাৰ মই ছাইত ভৰ্তি কৰাই দিলোঁ কোকৰাঝাৰৰ পৰা আপোনাৰ ছাইৰ পৰা আকৌ মই অৰুণাচল ইটানগৰত মানে ছাইত ভৰ্তি কৰাই দিলোঁ তেওঁক। কিমান বছৰ ধৰি খেলি আছে? তাই আজিৰ পৰা ধৰক 12 বছৰ কি 12 চন 13 চনমানৰ পৰা তাৰমানে তাইক মই প্ৰশিক্ষণটো মানে দিয়াইছিলোঁ। আৰু আজি কি ৰেংক কি পালে তাতে? তাই আজি ব্ৰঞ্জ মেডেল পালে। ৰাষ্ট্ৰীয় পৰ্যায়ে মানে আপোনাৰ এইটো নেশ্যনেল গেমছ বুলি কয়। কেনেকুৱা লাগিছে? আজি মই কি ক'ম মানে ভাষাৰে মানে ক'ব পৰা নাযায় আৰু মানে এনেকুৱা ভাল লাগিছে। সেইটো কাৰণে বহুত আপোনালোকৰ নিউজৰ থ্ৰুদি মানে মই এইখিনি ৰাইজৰ আশীৰ্বাদ তেওঁক কৰক, মোৰ ছোৱালীটোক কৰক। তেওঁ নিশ্চয় ৰাইজৰ আশীৰ্বাদ পোৱাৰ কাৰণে এইখিনি আজি আগবাঢ়িছে। ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ হ'লে ধৰক বহুত খৰচ আহিছে, বহুত খেলা খেলিব লাগে। গতিকে আপুনি আৰ্থিকভাৱে দুৰ্বল, গতিকে আপুনি কেনেধৰণৰ সহায় সহযোগিতা বা কেনেধৰণে তাইক আজি ইমান উন্নতলৈ নিব পৰা নিলে, মানে খৰচ পাতি যিমানখিনি কৰিব লগা হৈছে কেনেধৰণে কৰিছে? মই সেইটো আপোনাৰ ছোৱালীজনীক মই মোৰ কষ্টৰে মই যেনেকৈ আগবঢ়াই নিলোঁ, গতিকে বহুত টকাৰ প্ৰয়োজন। সেইখিনি মই মানে হাজিৰা কামলা কৰিও মানে মই তাইক মানে খেলত যিখিনি পইচা খৰচ কৰিব লাগিছিল কিন্তু সেইখিনি মই পৰা নাছিলোঁ। কিন্তু তথাপিতো মানে কিবা কৰি আৰু মানে এনেকৈ তাইক আগবঢ়াই নিছোঁ। ছোৱালীৰ কাৰণে বহুত ভাল লাগিছে, এনেকৈ দূৰত যাই খেলি এইটোৱে ভালকৈ যেন খেলি ভালকৈ। নমস্কাৰ, মই হিতেশ ৰাভা। মোৰ ভাতিজী ছোৱালী ইলিনা ৰাভা, তাই ভাল খেলি আছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ দেহৰাদুনত যিটো ব্ৰঞ্জৰ পদক পালে মই বহুত সুখী। মোৰ লগতে ককাইদেউ বৌ আমাৰ অঞ্চলবাসী সুখী। তাই বহুত ভাল খেলে কৈছোঁ, মানে আমি বহুত প্ৰাউড ফিল কৰি আছোঁ। আমাৰ বকৰ হয়, আমাৰ অসমৰ হয়, আমাৰ ভাৰতবৰ্ষৰ হয়। তাই আৰু আগবাঢ়ি যাওক, আশীৰ্বাদ কৰিছোঁ। জয় অসম। তাই কেনেধৰণৰ সংগ্ৰাম কৰিব লগা হৈছিল ইমান দূৰ যাবলৈ? তাই বহুত সংগ্ৰাম কৰিছে। দেউতাকে বহুত কষ্ট কৰে, মোৰ ককাইদেউ বহুত বেছি কষ্ট কৰে। মানে পাৰ্মানেণ্ট কোনো ধৰণৰ এনেকুৱা উপাৰ্জনৰ ৰাস্তা নাই, কিবা কিবি কৰি চলি আছে আৰু তাইক বহুত কষ্ট কৰি চলাই আছে। আৰু আমিও সহায় কৰিব নোৱাৰোঁ আশীৰ্বাদৰ বাহিৰে, আৰু আমাৰো অৱস্থা এনেকৈ ভাল নহয়। এতিয়া জয় অসম, সকলোৱে আশীৰ্বাদ কৰিব। মোৰ ভতিজা হয়, ইলিনা ৰাভাৰ হয়।